আৰু অম্বুবাচীৰ পিছত এনেধৰণেই মাৰ দৰ্শন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি এই মুহূৰ্তত সামগ্ৰিকভাৱে পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ কামাখ্যা মন্দিৰৰ প্ৰাংগণৰ পৰা। আৰু যিহেতু কিছুদিন পূৰ্বে অম্বুবাচী সমাপন হৈছে আৰু দেশ বিদেশৰ লক্ষ লক্ষ ভক্তগণে সেৱা জনাইছিল মা কামাখ্যা ধামত। আৰু অম্বুবাচীৰ সেই মহাযুগৰ পিছত আজি পুৱাতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মা কামাখ্যা ধাম দৰ্শন কৰিছে আৰু মাৰ আশীষ গ্ৰহণ কৰিছে। সতীৰ্থ সাংবাদিক চিন্তুমণি শইকীয়া আমাৰ সৈতে আছে পোনপটীয়া সম্প্ৰচাৰত। যদি সম্ভৱ হয় চিন্তুমণি শইকীয়া, মই আপোনাৰ সৈতে যোগাযোগ কৰিছোঁ এই মুহূৰ্তত। আচলতে সামগ্ৰিক পৰিৱেশ সন্দৰ্ভত পোনপটীয়াকৈ দৰ্শকসকলক জনাওক চিন্তু। নিশ্চয় সমিৰণ, চাওক যে আমি দেখুৱাইছিলোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ পত্নী ৰিণিকী ভূঞা কামাখ্যা ধামত উপস্থিত হৈছে আৰু ইতিমধ্যে তেওঁ মা কামাখ্যাৰ আশীষ এতিয়া ওলাই আহিছে, বাহিৰলৈ ওলাই আহি এনেধৰণে প্ৰদক্ষিণ কৰি আছে। মন্দিৰৰ চাৰিওকাষে দেখিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰিণিকী ভূঞাই সেই ভক্তসকলৰ সৈতেও কিন্তু তেওঁ কিছু বাৰ্তালাপ কৰিছে। তেওঁলোকৰ সৈতে কথা পাতি তেওঁ আগবাঢ়ি গৈ আছে আৰু আমি দেখুৱাইছো যে মা কামাখ্যাৰ আশীষ লৈ এনেধৰণে তেওঁ বাহিৰলৈ ওলাই আহি মা কামাখ্যাক এতিয়া প্ৰদক্ষিণ কৰি আছে আৰু প্ৰদক্ষিণ কৰি তেওঁ এতিয়া যি ধৰণে গৈ আছে আমি দেখুৱাইছো। আৰু তেওঁ লগতে পত্নী ইয়াত যিহেতু আছে আৰু আহি তেওঁলোকে লগতে ইয়াৰ যিসকল ইয়াতে আছে আৰু সেইসকল ভক্ত আৰু ভক্তসকলক তেওঁ মাত কথা দিছে। তেওঁ ভক্তসকলৰ সৈতে কথা বাৰ্তা কৰিছে। সেই সমান্তৰালকৈ ইয়াতে যিসকল আচলতে বাহিৰৰ পৰা ভক্ত আহে সেই ভক্তসকলৰ সৈতে তেওঁ যিহেতু কথা পতা আমি দৃশ্য দেখুৱাইছো। আৰু লগতে এনেধৰণে তেওঁ প্ৰতিটো সময়তে আমি দেখুৱাইছো যে বতৰ যিহেতু বেয়া, কিনকিনীয়া বৰষুণ আহি আছে, তথাপিও তেওঁ লগতে পত্নী আহি এনেধৰণে প্ৰদক্ষিণ কৰি আছে মা কামাখ্যাৰ চাৰিওকাষে। তেওঁ এতিয়া প্ৰদক্ষিণ কৰি আছে। আমি প্ৰদক্ষিণ কৰি থকা দৃশ্য এয়া দেখুৱাই আছো পোনপটীয়াকৈ। আৰু যিহেতু যথেষ্ট ভক্ত আছে, অম্বুবাচী মেলাৰ পিছতে যথেষ্ট ভক্ত যিহেতু আহিছে, কাৰণ মা কামাখ্যাৰ দুৱাৰ ভক্তৰ বাবে খুলি দিয়া হৈছিল আৰু খুলি দিয়াৰ পাছতেই যথেষ্ট ভক্ত ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু সেই ভক্তৰ এই সময়ছোৱাতে যিহেতু যথেষ্ট ভক্তৰ সমাগম হৈছে আৰু তাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কাষতে সকলোৱে পাইছে, গতিকে কাষতে সকলোৱে পাই এনেধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু মাৰ আশীষ এনে লৈ আছে। গতিকে প্ৰতিটো সময় আমি দেখুৱাই আছো কেনেধৰণে তেওঁ প্ৰদক্ষিণ কৰি আছে। আৰু প্ৰদক্ষিণ কৰি তেওঁ এতিয়া ইতিমধ্যে প্ৰথমটো পাক তেওঁ প্ৰদক্ষিণ কৰিলে আৰু প্ৰদক্ষিণ কৰি আহি মা কামাখ্যাৰ এনেধৰণে আশীষ লৈছে। গতিকে ইয়াৰ পৰৱৰ্তী সময়ছোৱাত তেওঁ আৰু কি ধৰণে প্ৰদক্ষিণ কৰিব সেয়াও আমি দেখুৱাম। সেই সমান্তৰালকৈ আন কিছু দৃশ্য আমি দেখুৱাম যে ইয়াৰ চাৰিওকাষে যিমানবোৰ ভক্ত আছে সকলো ভক্তই ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বাৰ্তালাপ কৰিছে। গতিকে আমি দেখুৱাইছো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান সময়তে মা কামাখ্যা দৰ্শন কৰাৰ লগতে চিন্তুমণি শইকীয়া, এই মুহূৰ্তত আপোনাক ধন্যবাদ দিছোঁ। আৰু মা কামাখ্যাত এনেধৰণে আশীষ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু যিহেতু যথেষ্ট সংখ্যক দৰ্শনাৰ্থী আহে মা কামাখ্যা ধাম দৰ্শন কৰিবৰ কাৰণে, বিভিন্ন প্ৰান্তৰ পৰা আহে, তেখেতসকলেও মুখ্যমন্ত্ৰীক কাষত পাই এনেধৰণে আচলতে উৎফুল্লিত হৈছে। মুখ্যমন্ত্ৰীয়ে কিছু ভাষ্য আগবঢ়াইছে, আমি এই মুহূৰ্তত শুনাব বিচাৰিম। প্ৰতি বছৰে মাৰ দৰ্শনৰ বাবে আহোঁ। এই বছৰ যথেষ্ট জনসমাগম হোৱা বাবে নিবৃত্তিৰ দিনাখনে মই দৰ্শনৰ বাবে অহা নাছিলোঁ। দুদিন পিছত মানুহৰ ভিৰ অলপ হাম কটাৰ পিছত আজি মাৰ চৰণত সেৱা কৰিবলৈ সক্ষম হ'লোঁ। মেলা খুব ভাল কৰি হৈ গৈছে। যথেষ্ট ভিৰ হোৱা বাবে কিছু নহয় কিছু ত্ৰুটি থাকিও যায়। ভৱিষ্যতৰ দিনত আৰু মেলাখন ভাল হ'ব বুলি মই আশা কৰোঁ। মাৰ শ্ৰীচৰণত অসমবাসী ৰাইজৰ মংগলৰ বাবে আৰু সকলোৰে কল্যাণৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। সকলোৰে যাতে ভাল হয়, মা কামাখ্যাই সকলোকে যাতে আশীৰ্বাদ কৰে। কৰিডৰৰ কাম এতিয়া লাৰ্চন এণ্ড টাৰ্বুক এই নিবিদাৰ পিছত তেওঁলোকে কাম পাইছে। এতিয়া তেওঁলোকে ইয়াৰ যিটো ড্ৰয়িং বা প্লেন সেইখন IIT গুৱাহাটীক দিছে
IIT গুৱাহাটীয়ে তাত অনুমোদন জনাব আৰু মই ভাবোঁ 2-3 মাহৰ ভিতৰত ইয়াত আমি ফিজিকেলি কাম আৰম্ভ কৰিব পাৰিম। মানে 3 মাহ পিছত কৰিডৰৰ কাম আৰম্ভ হ'ব পাৰে। যদি IITয়ে ড্ৰয়িংখন ভেটিং কৰি দিব লাগিব। এতিয়া IIT লাৰ্চন টাৰ্বুৱে ড্ৰয়িংখন বনাই IIT গুৱাহাটীক দিছে। IIT গুৱাহাটীয়ে সকলো পৰীক্ষা কৰিব যাতে কামাখ্যাৰ ষ্ট্ৰাকচাৰত অসুবিধা নহয়, পুৰণা মঠ মন্দিৰত অসুবিধা নহয়। গোটেই কথাখিনি চোৱাৰ পিছত তেওঁলোকে ক্লিয়াৰেন্স দিয়াৰ পিছতহে কৰিডৰৰ কামটো হাতত লোৱা হ'ব। 2 মাহো হ'ব পাৰে, 3 মাহো হ'ব পাৰে, তেওঁলোকে যদি 4 মাহ সময় লয় 4 মাহো হ'ব পাৰে। কাৰণ IIT গুৱাহাটীক আমি কোনো ডেট আৰু তাৰিখ দিয়া নাই যে অমুক তাৰিখৰ ভিতৰত আপোনালোকে চাই দিব লাগে। চাওক, মেলাত আচলতে মানুহ অহাৰ যিটো এটা পৰম্পৰা হৈছে, তেনেকুৱা পৰম্পৰা আগতে নাছিলে। মেলাৰ সময়ত তেওঁলোকেই মন্দিৰলৈকে আহে যোনে ইয়াতে ধ্যান কৰে। কিন্তু এটা টিভি বা মিডিয়াত মেলাৰ বিষয়ে জনাৰ লগে লগে মানুহৰ মনত মেলাৰ কেইদিন মন্দিৰলৈ আহিবলৈ আৰু এয়া হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য।